জীৱন্তৰ প্ৰতি মোৰ সিদিনাৰ বিশ্বাস নহৈছে কোনে জানা যেতিয়া মই গম পাইছো গৰম মছলা গৰম নহয় আৰু মিঠাতেল মিঠা নহয় বুলি ছাগাল গৰু নহয় আশা বুলি মাল আহিব যে মানে কপাল বেয়া না মই বস্তু দিলেও নাখায় এইখনে হৈছে ফিজিকেছ ফিজিঅ' হোম তেতিয়াহ'লে তেখেতক একমাহ পৰ্যন্ত আমি ফ্ৰী ট্ৰিটমেণ্ট বাচ্চাৰ ক্ষেত্ৰত ফ্ৰী ট্ৰিটমেণ্ট আমি প্ৰভাইড কৰিম ইয়াতে যিটো 24 ঘণ্টা খোলা থাকে আৰু বছৰটোত 365 ডেজ খোলা থাকে মানে চব পাতি চাব এটা মানে চিৰিয়াছ কথা পাতি আছো মনে মনে থাকে ডাক্তৰ আছে বিষ হৈ আছে না কি হৈছে মানে বিষ হয় আপোনাৰ মানে তোৰ কি হেল্ল' গাইজ গুড মৰ্নিং আকৌ এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো এতিয়া প্ৰায় 10:30 মান বাজিছে আৰু আমি যাব ওলাইছো এতিয়া মনসা মন্দিৰত আৰু তাৰ পিছত আৰে আই এম কালা গুণ্ডা লেভেল আছে না গুণ্ডা লেভেল কি লেভেল আছে তো দেখছ না কালা গুণ্ডা আরে বডি দেখা নাই কি গৰম লাগছে ৰ'দ দিছে এইকাৰণে গৰম লাগছে তো গাইজ এতিয়া আমি ফাৰ্ষ্ট যাম আমাৰ ইয়াৰে গড়াই ভটাপাৰা মনসা মন্দিৰত তাৰ পিছত যাম এই থেৰাপি য'ত শিকি আছে তাকে লাগি যাম মানে একদিন ধৰিবা কৈছিলে মোৰ হাতখন কিবা প্ৰব্লেম চলি যাব বুলি মই জানো চিকিৎসা লৈ আছো তাৰমানে থেৰাপি চেণ্টাৰ নতুনকে খুলিছি তাকে লাগি যাম অলপমান কামত দিছি তাৰমানে সেইকাৰণে আৰু মানুহে কৈ আছে একবাৰ আহিবি তো তাকে লাগি যাম ফাৰ্ষ্ট আমি মনসা মন্দিৰত যাম গতিকে বলক গাইজ তো গাইজ আহি পালো আমি মা মনসাৰ মন্দিৰ আৰু গাড়ীখন বঢ়িয়াকৈ ধুনীয়াকৈ পাৰ্কিঙত থোলা তো গাইজ বহুত দিন অহা নাছিলোঁ মন্দিৰটো সেইকাৰণে বহুত দিনৰ মূৰত আজি আহিলোঁ আৰু এয়া ৰাণী চাপৰি শ্ৰী মা মনসা মন্দিৰ আৰু আমি এতিয়া ভিতৰত লাগি যাইছোঁ মন্দিৰটো বাহিৰৰ পৰা ইমান ধুনীয়া লাগে আৰু ৰাতি আহিলেতো আৰু বহুত ভাল লাগে গেটটো মাৰি থৈ দিছে সেইফালে খোলা আছে তো সেইফালেদি যাম কাৰণ 12টাৰ পিছত এইটো গেটটো মাৰি দিয়ে এয়া এতিয়া নাহাতে আহোঁতে আমি 12:30 বাজিল সেইকাৰণে গেটটো মাৰি দিছে আমি এইটো বাহিৰা গেটটো দি যাই আছোঁ এতিয়া বৰ্তমান গাইজ বঢ়িয়াকৈ ধুনীয়াকৈ ভৰি চৰি ধুই আহি এতিয়া ফাৰ্ষ্ট সেৱাটো কৰিলাম তাৰপিছত গোটাই এইটো যে ধুনীয়াকৈ মন্দিৰটো দেখাম কিমান ধুনীয়া লাগে মন্দিৰটো তো আপোনালোকে অলপ মানুহ স্কিপ নকৰাকৈ চাই থাকিব গাইজ দুয়োটাই সেৱা কৰি লৈ আহিলোঁ আৰু এয়া ভোগ দিছে খাবৰ কাৰণে আমাৰ দুয়োটাকে এতিয়া ভোগটো খাই ল'ম খুৱাই লৈ পেলাই গোটাই ধুনীয়াকৈ দেখি আছোঁ তো গাইজ প্ৰসাদ চসাদ খা লোৱা হৈ গ'ল আৰু প্ৰসাদ খালোঁ আৰু ঘৰকো ল'লোঁ আৰু তাৰপিছত বঢ়িয়াকৈ ধুনীয়াকৈ এইটো যে দেখি আছোঁ আৰু ভিতৰখিনি ফাৰ্ষ্ট দেখি আছোঁ ৰ'ব তো আছে সেয়া হৈছে ছাতি দিয়া চবেই আহি পেলাই ইয়াতে ছাতি দিয়ে আৰু এইটো মা মনসাৰ মন্দিৰ ভিতৰফালে ভিতৰখণ্ড তো গাইজ এটা নতুন বস্তু এটা বনাই আছে ইয়াতে বাহিৰফালে আৰু এইটো হৈছে মন্দিৰটো মেইন মন্দিৰটো এয়া আৰু এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ সেইটো গেটটো আৰু এয়া চাওক চাইডে বঢ়িয়া ধুনীয়া ফুল ফুটিছে আৰু এফালে বাৰু ফুটা নাই আগতে আছিল বঢ়িয়া ধুনীয়া এতিয়া নতুনকৈ ফুটব তাৰমানে কাৰণ বানে আছে কিবা কিবি বানে আছে আৰু এয়া এইটো চাওক কি ধুনীয়া এটা বস্তু বনাইছি হোৱা নাই বঢ়িয়াকৈ বনেই আছে আৰু এই দুটা গৰু নাঙল জাপি চব আছে খেতিৰ লগত জড়িত বস্তুমান মানে এইটো ইয়াতে আছে আৰু বানাচি খেতিৰ লগত জড়িত বস্তুখন কোদাল ৰাও ৰনিয়া বুলি কয় যোনখন আমাৰ ধান কচা সেইখন তো গাইজ এয়া দেখুৱালে আৰু আগফালে যাই পেলাই দেখুৱাই আছে তো গাইজ এয়া এইটো হৈছে পুৰণা মন্দিৰটো এইটো পুৰণা মন্দিৰটো নতুন মণ্ডপ সেইটো এয়া চাওক কি ধুনীয়াকৈ বনাইছে আৰু এফালে বঢ়িয়াকৈ ধুনীয়া এইটো কাৰ্যালয়টোৰে মনসা মন্দিৰ আৰু সেইফালে খোৱা পানী চব ভৰি ধোৱা চব সেইফালে আছে তো গাইজ 2024 25 জানুৱাৰী তাৰিখে মন্দিৰৰ প্ৰতিমাখন সেইটো নতুন মন্দিৰটোত লৈ যাব তাৰমানে নতুন মন্দিৰটো ল'ব সেইদিনা আৰু 26-27 তাৰিখে দিনততো পূজা হ'বই আৰু ৰাতি সাংস্কৃতিক সন্ধিয়া আছে মানে জুবিন দাও আহিব বুলি শুনিছোঁ আৰু কৈছি এনে মানুহ আৰু তৰালি শৰ্মা এনেকৈ কাবাই আহিব এনেকৈ ক'লা আৰু কি ধুনীয়া এটা পৰিৱেশ চাওক আমাক দেখা পাই পেলে পলালা আৰু এই চিন্তাতে আছে তো পুৰা তো কাছ মাছ চব থাকে এইটো চাইডতে আছে কি তিগলা মান আমাক চাই আছে কিবা লাগব দি আছো ৰ আনি পেলে তো গাইজ কাছ মাছ কটাৰ কাৰণে আকৌ অনা নাছিলোঁ কিবা এটা আনো ৰ মোৰ কাৰণে কিবা কাছো নেকি মোকো কিবা যাওঁতে খাবি এতিয়া ভকচোন খোৱালোৱে
তো গাইছ আখে লৈ ধৰা আখে মানে মুড়ি মুড়ি লৈ মুড়ি ক'ব আখে আখে ক'ব মুড়ি ছাগাল গৰু নহয় ঐ আহা বুলি কয় মান আহিব যে ছাগাল গৰুক মাতা দিছি গাঁৱত পেলে দি আহিছে নাই কিয় নাখা মই তিনি বস্তু খাব ইচ্ছা নাই হা মতি কি চাই আছে এইটো পাগালাই হৈছে দে সি মোক কয় পাগালা বোলে সি কাছৰ লগত কথা পাতি আছে এই এইটো কাছ এইটো ই কথা পাতি আছে মোৰ দেখি চাই আছে তই নাচাই গিয়া মোক পাগালা বুলি কয় সি পাগলৰ নিচিনা কথা পাতি আছে কাছৰ লগত নহয় সিহঁতে আহিব খাব পাৰ সেই মই মাতলিহে আহিব গম পাইছা নাই হয় দে গম পাইছো আজি আৰু কাই পাগালা সেই কাছৰ লগত কথা পাতি আছে সি তো গাইছ মই তো মুড়িটো গোটাই শেষ কৰিলোঁ 10 মিনিটমান ৰখলোঁ আহি নাই এইটো দুখ লাগছে মানে কপাল বেয়া না মই বস্তু দিলেও নাখায় গম পাইছা না আল্লাহ সিও একে চাই আছে উপাৰ মুখে চাচোন একে চাৱাই আছে সি উপাৰ মুখে তো গাইছ আৰু ৰখিয়ে আছো ৰ আজি নাখাক লাগি নাযাওঁ এটা হওক খাবাই লাগব এটা হওক খাবাই লাগব মোক পাগালা বুলি কয় সি কথা পাতি আছে এই যেন বোলে কি তাৰমানে তো গাইছ মুড়ি মাখান উৰি উৰি শেষ হ'ল এফালে গেল তাতে খাই আছে বাৰু এই দূৰত দেখি খাই আছে তো গাইছ কোনো মতে দুটাই দূৰত খাই আছে দে সেইকাৰণে যাবা নহ'লে নেগেলো আজি পলিথিন থৈ দিছিলোঁ জগা পলিথিন কিয় চেঞ্জ কৰিলি সেইটো মোৰহে আছিল পাগলা আছে তো প্ৰসাদ মোৰ তাতো প্ৰসাদ আছিল মোৰ প্ৰসাদ কি হ'ল হয় যা থৱাদি লৈ যাবি যাব দুটাই খাবি যা তই খাম যাম মোৰ সি লয় আৰু সি হয় দে ময়ে ভুল দে মানৱ সমাজৰ ওচৰত বঢ়িয়াকৈ আশীৰ্বাদ চাশীৰ্বাদ ল'লোঁ লৈ পেলাই এতিয়া আমি যাম থেৰাপি কি য'ত থেৰাপি কি আছে তাকে লাগি যাম তো গাইছ আহি পালোঁ আমি থেৰাপিখন আৰু থেৰাপিখন ক'ত অৱস্থিত আপোনালোকক পোনপ্ৰথমে কৈ আছোঁ বিজয়নগৰ উপৰহেৰিত অৱস্থিত আৰু এইখনে হৈছে ফিজিকেছ ফিজিঅ' হোম তো এতিয়া বঢ়িয়াকৈ এড্ৰেছটো কিৰণজলীৰ কাষত আৰু হোণ্ডা ছাৰ্ভিচ চেণ্টাৰৰ পিছফালে কিৰণজলীৰ কাষত আৰু হোণ্ডা ছাৰ্ভিচ চেণ্টাৰৰ পিছফালে আৰু তাৰে ওচৰতে আছে এইখন কল্পনা নাৰ্চাৰীখন সোমাই যাই পেলাই আমি পাম থেৰাপিখন সোমাই যাব লাগে গোটামকেইটা মাৰিলোঁ তাত ডাক্তৰ আছে এনেকৈ যাব নাপায় অলপ ভদ্ৰ চবতে কালা গুণ্ডা কিয় চবতে কালা গুণ্ডা খালি চবতে কালা গুণ্ডা এতিয়া ডাক্তৰতে আহিছে কালা গুণ্ডা হৈ আহিছে মাল চব কিবা হ'ব এটা নামাৰবি ফাঁচি লাগি মৰবি বাৰু সেইটো মাৰিলোঁ বাৰু কথা নাই তো বঢ়িয়াকৈ জেণ্টেলমেন হৈ ল'লোঁ আৰু এতিয়া ভিতৰত লাগি যাই আছোঁ তো গাইছ আহি পালোঁ আমি ক্লিনিকখন এইখনে হৈছে ক্লিনিকখন আৰু বাহিৰখনৰ কি এটা ধুনীয়া পৰিৱেশ চাওক কি ধুনীয়া চাফ চিকুণ আৰু ইয়াতে গাড়ী পাৰ্কিঙৰ কাৰণে ধুনীয়া তো গাইছ মোৰ চেনেলৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকক ইয়ালৈকে অহালৈকে বহুত বহুত ধন্যবাদ আপোনালোকক স্বাগতম জনাইছোঁ এইটো একচুৱেলি মোৰ যিটো ফিজিঅ'থেৰাপি চেণ্টাৰ হয় এইটো তাৰমানে খুব কম খৰচৰ ভিতৰত আমি উন্নত মানৰ ফিজিঅ'থেৰাপি যিখিনি চিকিৎসা দিব লাগে সেইখিনি দিয়াৰ ব্যৱস্থাৰ উদ্দেশ্য এটা মনত ৰাখি পেলাই এইটো আমি ফিজিঅ'থেৰাপি চেণ্টাৰ খোলা হৈছে আৰু বাকী ইয়াতে আমাৰ ফেচিলিটিজ বুলি ক'লে শিশু বাচ্চাসকলৰ যিখিনি ফিজিঅ'থেৰাপি যিখিনি দৰকাৰ সেইখিনি সম্পূৰ্ণৰূপে ইয়াতে কৰোৱা হয় স্পীচ থেৰাপি অকুপেশ্যন থেৰাপি লগতে স্পেচিয়েল এডুকেশ্যনৰ ব্যৱস্থা আমাৰ ইয়াতে কৰি দিয়া হয় কিন্তু সেইটো খুব কম খৰচৰ ভিতৰত খৰচটো আপুনি যদি ধৰিব যায় 200 টকাৰ ভিতৰত 200 টকাৰ পৰা আৰম্ভ কৰি শিশুসকলৰ ফিজিঅ'থেৰাপি আমি প্ৰদান কৰোঁ 200 টকাৰ পৰা আৰম্ভ আৰু লগতে যদি কোনোবাই যদি আমাক যদি BPL কাৰ্ড আমাক শ্ব' কৰে তেতিয়াহ'লে তেখেতক 1 মাহ পৰ্যন্ত আমি ফ্ৰী ট্ৰিটমেণ্ট বাচ্চাৰ ক্ষেত্ৰত ফ্ৰী ট্ৰিটমেণ্ট আমি প্ৰভাইড কৰিম ইয়াতে এইখিনি তাৰমানে এইখিনি উদ্দেশ্য লৈ পেলাই আৰু লগতে বয়সস্থ মানুহখিনি যিখিনি ধৰি লওক আঁঠুৰ বিষ কান্ধৰ বিষ গলৰ বিষ বা কঁকালৰ বিষৰ কাৰণে যিখিনি আমাৰ চিকিৎসা ল'ব লাগে ফিজিঅ'থেৰাপিৰ ফালৰ পৰা সেইখিনি আমাৰ ইয়াতে কৰা হয় যাৰ কাৰণে আমি অত্যন্ত মানে উন্নত মানৰ মেচিন ইউজ কৰোঁ আৰু লগতে কি হয় চবতকৈ ডাঙৰ কথাটো যে হাইলি কোৱালিফাইড ফিজিঅ'থেৰাপিষ্ট হাইলি কোৱালিফাইড ফিজিঅ'থেৰাপিষ্ট আৰু এক্সপিৰিয়েঞ্চ ফিজিঅ'থেৰাপিষ্ট আমাৰ ইয়াতে মানে কৰ্মৰত অৱস্থাত আছে বহুত দূৰৰ পৰা যদি আহে ইয়াতে থকা খোৱা ব্যৱস্থা আছে যদি এনেকুৱা পেচেণ্ট আহে যিসকলে মানে আমাৰ ইয়াতে অহা যোৱা কৰিব তেতিয়াহ'লে আমাৰ ইয়াতে থকাৰ ব্যৱস্থাও আছে থাকি মেলি তেখেতসকলে নিজে ইয়াতে ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট
লোৱাৰ ব্যৱস্থা আমি কৰাই দিব পাৰোঁ আমাৰ সেইখিনি সুবিধা আমাৰ ইয়াতেও আছে সবখিনি সুবিধাই আছে আমিতো ক'লোৱে মানে এড্ৰেছটো কথা আপুনি এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হ'ল যদি আপুনি মিৰ্জাৰ ফালৰ পৰা আহে সেইটো আঘাতে পৰিব HP পেট্ৰল পাম্প পাৰ হৈ আহি ঠিক হোণ্ডা 2 হুইলাৰৰ ছাৰ্ভিচিং চেণ্টাৰ আছে আৰু তাৰে বেক চাইডে আৰু যদি আপুনি বিজয়নগৰৰ ফালৰ পৰা আহে অৰ্থাৎ গোৱালপাৰা চাইডৰ পৰা যদি আহে তেতিয়াহ'লে আমাৰ চেণ্টাৰটো বাওঁহাতে পৰিব আৰু পোষ্টাৰ লাগি আছে আমাৰ ডাঙৰকৈ পোষ্টাৰ পুখুৰী ওপৰলৈ পুখুৰী পাৰ বুলি কয় সেইখিনি আহিব পাৰিব বা আমি ভিডিঅ' ডেছক্ৰিপশ্যনৰ তলত মোৰ ফোন নম্বৰ দিয়ে দিম ডাইৰেক্ট ফোন কৰি আহিব পাৰে কোনো ধৰণৰ এনেকুৱা প্ৰব্লেম নাই দাদাইটো গোটেইখিনি কৈয়ে দিলে এতিয়া আপুনি এনে কিমান মান বছৰৰ পৰা এইটো কৰি আছে ভাল প্ৰশ্ন এইটো মানে একচুৱেলি মই ফিজিঅ'থেৰাপি কমপ্লিট কৰোঁ 2014 2014 পৰা আজিলৈকে নন ষ্টপ মই কামে কৰি আছো ইয়াতে কিমান বছৰ হ'ল আৰম্ভ কৰিব মই এইটো ফিজিঅ'থেৰাপি খোলাৰ উদ্দেশ্যৰ কথা মই এইটোৱে ক'ব বিচাৰিছো যে মই 2014 পৰা 2020 লৈকে গুৱাহাটীত কাম কৰি আছিলো গুৱাহাটীত আশে পাশে ধৰি লওক বৰপেটা আমাৰ উজান নগাঁও এনেকুৱা ধৰণৰ এৰিয়াত মই 2014 পৰা 2020 লৈকে কাম কৰিলো মোটামুটি 6 বছৰ সময় তো যেতিয়া মই তাতে কাম কৰি থাকিলো যেতিয়া মই ঘৰত আহিলে মই এই আমাৰ যিখিনি অঞ্চলত এখনো নাই আমাৰ পলাশবাৰী অঞ্চলত যদি মই অলপ মানে হেই কৰো এক্সপেৰিমেন্ট চলাওঁ তেতিয়া গম পাওঁ যে আমাৰ এই পলাশবাৰী অঞ্চলত এটা শুনিব বেয়া কিন্তু কথাটো সঁচা কথা বা মই এভিডেন্স বেছ লৈ পেলাই কথাটো কৈছো যে কিছুমান এনেকুৱা ল'ৰা বা এনেকুৱা কিছুমান ছোৱালী বা এনেকুৱা কিছুমান মানুহ আমাৰ এই ফিল্ডত কাম কৰি আছে যোনবিলাক ফিজিঅ'থেৰাপিষ্টেই নহয় মই অতি দুখিত এইখিনি কথা ক'ব গৈ পেলাই যিসকলে মানে কোনোবা ধৰণৰ ধৰি 3 মাহৰ চাৰ্টিফিকেট বা 6 মাহৰ চাৰ্টিফিকেটখন লৈ ইয়াতে হোম ভিজিট কৰি নিজৰ জীৱিকা চলাই আছে যিটো কাৰণত আমাৰ এই অঞ্চলটোত পলাশবাৰী মিৰ্জা বিজয়নগৰ এই অঞ্চলটোত কি হৈছে মানে ফিজিঅ'থেৰাপিৰ যিটো মানে এটা ইমেজ সেই ইমেজটো বেয়াৰ ফালে গৈ আছে কাৰণ সিহঁতে যিখিনি ট্ৰিটমেণ্ট দিব সেইখিনি একচুৱেলি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টেই নহয় সিহঁতে যিখিনি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট পাব লাগে সেই ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টটো তেখেতসকলে পোৱা নাই কিবা এটা বেলেগহে পাই আছে তো এই এৱাৰনেছটো বঢ়াবৰ কাৰণে মানুহখিনিৰ মাজত এই মনৰ ভাৱটো গুচাই এটা শুদ্ধ মনোভাৱ দিবৰ কাৰণে ফিজিঅ'থেৰাপিটো একচুৱেলি কি হয় এইটো জনাবৰ কাৰণে সেই উদ্দেশ্য ৰাখি পেলাই মই এই ফিজিঅ'থেৰাপি চেণ্টাৰটো যোৱা 2 বছৰৰ পৰা ইয়াতে অহৰভাৱে চলাই আছোঁ আৰু চবতকৈ ডাঙৰ কথা আমাৰ এইটো অঞ্চলৰ ভিতৰত এইটো প্ৰথম ফিজিঅ'থেৰাপি চেণ্টাৰ যিটো 24 ঘণ্টা খোলা থাকে আৰু বছৰটো 365 ডেজ খোলা থাকে মানে 24 ঘণ্টা আৰু বছৰটো 365 ডেজ খোলা থাকে মানে আপোনাৰ উইক অফ বস্তু নাই কোনো ধৰণৰ উইক অফ নাই বা কোনো ধৰণৰ বন্ধ নাথাকে বা ৰবিবাৰ বা পূজা এনেকুৱা ধৰণৰ বন্ধ নাই এইটো আপুনি তোমালোকে যেতিয়া ইচ্ছা আপোনালোকে তেতিয়া আহিব পাৰে এটা মানে আজিকালি কমনলি প্ৰব্লেম মানে কি বাচ্চাটো মানে ডাঙৰ হ'লেও মানে বয়সটো হ'লে মানে কথা ক'ব নোৱাৰে আৰু ভালকে খোজ কাঢ়িব নোৱাৰে সেইটো ট্ৰিটমেণ্ট পোৱা যাব নেকি একদম আৰামছে সেইটো একচুৱেলি ফিজিঅ'থেৰাপি আণ্ডাৰত নপৰে যদি কেৱল ল'ৰাটো যদি স্পীচৰ প্ৰব্লেম আছে যে কথা ক'ব পৰা নাই সেইটো স্পীচ থেৰাপিৰ আণ্ডাৰত পৰে আৰু স্পীচ থেৰাপি আমাৰ ইয়াতে আছে আৰু স্পীচ থেৰাপিষ্ট আহি তেখেতসকলে বাচ্চাৰ যিখিনি দৰকাৰী স্পীচ থেৰাপি হয় সেইখিনি তেখেতসকলে কৰাই দিয়ে কিছুমানে কথা ক'বই নোৱাৰে কিছুমানৰ বুজি আহে কথাটো যাক আমি স্লাৰ লেংগুৱেজ বুলি কওঁ মানে স্লাৰ হৈ আহে বাজি আহে তো সেনেকুৱা ধৰণৰ সমস্যাৰো ট্ৰিটমেণ্ট আমাৰ ইয়াতে হৈ থাকে ধৰক এই কিছুমান উঠি অহা মানে সৰু ল'ৰা ছোৱালী 2 বছৰলৈকে 2 বছৰ 3 বছৰলৈকে খোজ কাঢ়িবই নোৱাৰে তো সেনেকুৱা ধৰণৰ কথাটোত মানে এইবিলাক কথা ক'ব বহুত দীঘলীয়া হৈ যাব কিন্তু অতি সংক্ষিপ্তভাৱে যদি ক'ব যাওঁ এটা ল'ৰাই তাৰ সময় বয়সৰ লগে লগে যদি খোজ কাঢ়া নাই গলটো যদি থিৰ কৰি ৰাখিব পৰা নাই মূৰটো যদি নিজৰ মূৰটো যাক আমি নেক কণ্ট্ৰল বুলি কওঁ তাৰ যদি প্ৰপাৰলি নেক কণ্ট্ৰল অহা নাই সি ধৰি লওক 6 মাহত বিচনাত বাগৰি ফুৰিব লাগে ইফালৰ পৰা সিফালে বাগৰি ফুৰিব যদি সি কৰা নাই তেতিয়াহ'লে তাৰ নিশ্চয় কিবা এটা প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমখিনি ডক্তৰক দেখাই উচিত সময়ত ডায়েগন'জ হ'ব লাগে ডায়েগন'জ হোৱাৰ পিছত আমি গম পাইছোঁ যে ল'ৰাটোৰ এইখিনি প্ৰব্লেম আছে তেতিয়া ডক্তৰে ফিজিঅ'থেৰাপি প্ৰেছক্ৰাইব কৰে আৰু ফিজিঅ'থেৰাপি কৰিলে এইখিনি সমস্যাৰ পৰা মানে পৰিত্ৰাণ পোৱা যায় ল'ৰাটোৱে ঠিকমতে আকৌ খোজকাঢ়িব আৰম্ভ কৰে অলপ দেৰিকৈ হ'লেও ফিজিঅ'থেৰাপিৰ মাধ্যমেদি এই তেখেতে খোজকাঢ়িব পৰা হয় আমি ভিতৰলৈকে দেখি আছোঁ পেচেণ্টো আছে তো কেনেকুৱা কি ট্ৰিটমেণ্ট কৰে চশমা মাৰি যাম আপি চলি আছে কি কবি আৰু আপি চলি চশমা মাৰি যাব বুজাম এই আপি চাব এটা মানে চিৰিয়াছ কথা পাতি আছোঁ মনে মনে থাকে ডাক্তৰ আছে একদম ফলকা পাই দিব এই দেখিছা না তাতে আছে খাটৰ তলত এই দিব পাব তো ইয়াতে পেচেণ্টবিলাকে শুৱাই থয় ইয়াতে আৰু এটা ট্ৰিটমেণ্ট কৰি আছে কি ট্ৰিটমেণ্ট কৰি আছে সুধি লওঁ বাৰু দাদা তো কি ট্ৰিটমেণ্ট হৈছে কিহৰ কাৰণে বুলি কয় আপোনাৰ কিহৰ কাৰণে মানে কি আঁঠুটোৰ বিষ হৈ আছে না কি হৈছে মানে বিষ হয় আপোনাৰ মানে এইটো বয়সৰ লগে লগে হয় আপোনাৰ এইটো আৰু আপোনাৰ মানে হেভি মানে আপোনাৰ
কাম কৰিলে বহি কাম কৰিলে সেনেকুৱা ধৰণৰ প্ৰব্লেম হয়তো এইটো কি কৰি আছে এইটো বৰ্তমান আল্ট্ৰাছাউণ্ড বুলি কয় আপোনাৰ আল্ট্ৰাছাউণ্ডৰ বিষটো আমাৰ মানে কণ্ট্ৰলত মানে কমাই আনা এটা কি লগাই দিছা বস্তুটো এইটো মানে জেল হয় আৰু এইটো মানে আপোনাৰ এইটো লো ফ্ৰিকুৱেঞ্চিৰ আপোনাৰ কাৰেণ্ট হেৰি হয় আপোনাৰ ভাইব্ৰেশ্যন টাইপৰ আপোনাৰ এইটো সেইটো আপোনাৰ এনেকৈ কৰিলে এনেকৈ খুৱাই থাকিব লাগে জেলৰ সহায়ত আপোনাৰ দাদাৰ নাম কি মোৰ নাম কংকন বেজবৰুৱা তো খুৰীজনক সুধি লওঁ আপুনি ক'ৰ পৰা আহিছে ৰামপুৰৰ পৰা আহিছে ইয়াত আহিবৰ কিমান দিন হ'ল আপোনাৰ এক মাহে হ'ল এতিয়া কেনেকুৱা পাইছে আগতকৈ মই ভাল পাইছোঁ অঁ আচ্ছা তো আগতে উঠিব পাৰা নাছিল নেকি মানে ভৰি মোৰ দুইটা থুৰা বিষ অঁ এতিয়াতো ভালে পাইছে চাগে বহুতখিনি আগতকৈ মই বহুত ভাল পাইছোঁ 70% ভাল পাইছে ভাল পাইছোঁ আমি আহটো দেৰি হ'ল না সেইকাৰণে বেছি পেচেণ্ট নাই দুটা এটা পেচেণ্ট আছে মানে কি এনে মিলি গোটাই মিলি বাচ্চা ল'ৰা আৰু ডাঙৰ মিলি এনে 4-5টামান আছে কাৰণ আমি আহাত দেৰি হ'ল দিনৰ ৰাতিপুৱাৰ ভাগত বহুত পেচেণ্ট থাকে তো আমি আহাত দেৰি হ'ল তাৰমানে খাৰা হ'ব আদিল খাৰা হ'ব আদিল খাৰা ও গুড বয় বই যাও তো দেখি সামনে দেখি তো গাইছ আমাৰ মলয়নো আৰু কি কৰি আছে চোন পাগলৰ দৰে পাগলে আছে ইয়াতে কি কৰি আছে তে হে সৰু চলি আছে ইয়াতে তোৰ কি হেমাহান বাদ দি তোৰ কি ট্ৰিটমেণ্ট হয় সেইটো কৈ দে মোৰ ট্ৰিটমেণ্ট মানে হিচিকেছ দাই মোক বঢ়িয়াকৈ হাতখন মাছাজৰ নিচিনা কৰি দিয়ে আৰু মেচিন লগাই আৰু বহুত মানে তোৰ হাতখনৰ সেই নাই মানে এতিয়া বহুতখিনিয়ে মানে ৰিলিফ পাইছোঁ মই এতিয়া বহুতখিনিয়ে ভাল পাইছোঁ মই এতিয়া 5 দিনতে মোটামুটি 50% চলাব পৰা আছোঁ এতিয়া কি ক মোৰ ব্যাখ্যান নহ'লে আজি তই চলে যাব একবাৰ মই দিব পাৰোঁ কি ক তাৰমানে ইয়াৰ এক্সিডেণ্ট হৈছিল বাৰু কি কাৰণত এক্সিডেণ্ট হৈছিল পিছত কম তো এক্সিডেণ্ট হওঁতে ইয়াৰ এই লেফ্ট হাতখন তো কিবা নাৰ্ভৰ প্ৰব্লেম হৈ পেলাই হেৰি হৈছিল ইয়াৰ হাতখন দাঙিব পৰা নাছিল আৰু এতিয়া ঠিকেই হৈছে আগতকৈ বহুতখিনি ভাল পাইছে এতিয়া দাঙিব পৰা না দাংবা সিমানকৈ ভালকৈ নোৱাৰোঁ মানে পাৰিম আৰু টাইম লাগিব বাট য'তটো আহিছে মানে য'তটো আহিছে তুমি এতিয়া মই যে কৈ আছোঁ একো নহয় একো নহয় মানে এইটো ফাটি যাব এই সৰু চলিৰ কাৰণে মোৰতো হয় নেকি ই পাগলে হৈছে তো গাইজ যিখিনি বাৰু দেখুৱালোৱে তো আপোনালোকে আহিব পাৰে ধুনীয়া এটা ট্ৰিটমেণ্ট হয় ভাল ট্ৰিটমেণ্ট হয় ভাল ট্ৰিটমেণ্ট মানে আৰু ডক্টৰ যিকেইজন ডক্টৰ আছে মানে এক্সপিৰিয়েঞ্চ একদম মানে হেৰি আৰু ফ্ৰেণ্ডলি হয় আৰু ফ্ৰেণ্ডলি চবৰ লগতে এই কি কয় পেচেণ্টৰ লগত বঢ়িয়াকৈ ধুনীয়াকৈ ফ্ৰেণ্ডলি হিচাপত কৰে ট্ৰিটমেণ্ট আৰু সৰু বাচ্ছাত দেখিলে বঢ়িয়া ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি আছে আপোনালোকৰ যদি সকলোৱে লাগে কিবা ডিছক্ৰিপশ্যনত নম্বৰ সুধি ল'ব কি বহুত দূৰৰ পৰা ধৰ যোৰহাট তেজপুৰ যিমানখিনি দূৰৰ পৰা নহয় গুৱাহাটীৰ পৰা অহা যোৱা কৰিব দিগদাৰ হয় আৰু ইয়াতে বঢ়িয়াকৈ ধুনীয়াকৈ ৰুমো আছে ইয়াতে ৰুমত থাকি পেলাই ইয়াতে ট্ৰিটমেণ্ট হয় এইবিলাক ছাইডৰ ৰুম আছে ভাল ৰুম তো গাইজ তাৰ পৰা আহিলোঁ আৰু ইয়াতে ধুনীয়া ৰুমো আছে মই ক'লোৱে আৰু এইখনে হৈছে চাইনবৰ্ডখন তো আমিও বেছি দেৰি নকৰোঁ ঘৰত যাম ইয়াৰ কাৰণে ভোক লাগছে কাৰণ ভোকাটো না আৰু এটা কথা কওঁ নাই নকৰবি তই আহিছা বাৰু ঠিকে আছে মোৰ লগত আহিছা নহয় এতিয়া অলপ ভদ্ৰভাৱে থাকি মই ভদ্ৰভাৱে আছোঁ হয় নেকি মই ভদ্ৰভাৱে আছোঁ আকৌ ক'ব নালাগে এতিয়া ঘৰত যাই পেলাই তই কৈ মোক তো গাইজ দুয়োটাই তাৰ পৰা আহিলোঁ আহি পেলাই ই আকৌ ইয়াতে থওঁ ভগাটোৰক ইটো আৰু খাদ্যৰ সম্ৰাট মানে কি খাং কৰি আছে যা চাগেল যাওঁ সেনেকৈ কৰিব লাগে যা কোনে খেদাই মোক কি আৰু তাৰে আগতে আৰু এটা কথা কওঁ তো আপোনালোকক দেখিলে তাতে বহুত দূৰৰ পৰা যদি পেচেণ্ট আহে তাতে খোৱা থকা বঢ়িয়াকৈ ধুনীয়া ব্যৱস্থা আছে তাতে আহিব আৰু ডিছক্ৰিপশ্যনত বহুত কম খৰচত ট্ৰিটমেণ্ট কৰি আছে বহুত কম খৰচত আৰু ডিছক্ৰিপশ্যনত ফোন নম্বৰ দি দিম তো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে কেনেকুৱা কি ভালদৰে সুধি ল'ব তো আজি ভিডিঅ'টো এইখিনি আছিল এটা কথা কওঁ মই মোৰ জীৱনটোৰ প্ৰতি মোৰ সিদিনাৰ পৰা বিশ্বাস নহয় আছে কোনদিনাৰ পৰা জানা যেতিয়া মই গম পাইছোঁ গৰম মছলা গৰম নহয় আৰু মিঠাতেল মিঠা নহয় বুলি কি ক জানলি
কি কথা কৈ গ'ল তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নকৰিব আজিলৈ এৰিলোঁ ধন্যবাদ জয় অসম গাইছ বাই বাই